শৰ্মায়ে ভাগন দিছে, আজি নিউজত উঠাই দিছে, মোবাইলত উঠাই দিছে। যদি আজি স্কুলৰ মধ্যাহ্ন ভোজন এৰি পেলাই সিহঁত কোনোবাই আমাৰ ৰান্ধনীবিলাকে আন্দোলন কৰিব যায়, সিহঁতো চাকৰি খাম। হেমন্ত বিশ্ব শৰ্মাই আমাক চাকৰি দিছে, আমাক এপলমান দিছে নেকি চাকৰি কৰাৰ? আৰু যদি চাকৰি দিছে 1000 টকা মাহিলী চাকৰি হয় নেকি দৰমহা? ঘৰত বহি থাকিয়ে তিৰিবিলাকে অৰুণোদয় পাই আছে 1250 টকা, আৰু আমি মাহত পাই আছোঁ 1000 টকা। তথাপিও আমাক মাহিলী দৰমহা মাহে দিয়া নাই। আমাক কেতিয়াবা 4 মাহ 5 মাহ 7 মাহ মূৰে দি আছে 1000 টকা কৰি। আমি সেই পইচাৰে আমি কি এইটো চাকৰি হ'ব? আজি আমি 20 বছৰেদি আমি এইটো কাম মধ্যাহ্ন ভোজনৰ কাম কৰ্মচাৰী হিচাপত আমি চলাই আছোঁ। এই কামৰ বাবে আমাক মুখ্যমন্ত্ৰীয়ে আমাৰ হেমন্ত বিশ্ব শৰ্মাই আমাক দৰমহা বৃদ্ধি কৰি দিম বুলি কৈছিল। আমাক অক্টোবৰৰ 1 তাৰিখৰ পৰা আমাক দৰমহা দিব, সেইটো ভাবি আমাক আশা দি পেলাই ইলেকশ্যন হৈ যোৱাৰ পিছত এতিয়া মুখ্যমন্ত্ৰীয়ে হেমন্ত বিশ্ব শৰ্মায়ে NGO গঠাই দি আছে, ৰান্ধনী ঘৰ বনাইছে, মোবাইল চববিলাক আজিকালি ঘৰত বহি মোবাইল চালিয়ে গম পায়। তেনেহ'লে আমাক আশা দি পেলাই NGO কি কাৰণত আমাৰ মধ্যাহ্ন ভোজনৰ কামটো গঠাই দিব? আমি NGO কামটো গঠাই দিয়ে আমি নামানো। আমি যদি 20 বছৰেদি কষ্ট কৰি আছোঁ, আগতে দৰমহা নাছিল, তথাপিও আমি ল'ৰা ছোৱালীক ভাত চাত বনাই খুৱাইছোঁ। আমি নিজে আমাৰ নিজৰ ল'ৰা ছোৱালীক আমি নিজৰ ল'ৰা ছোৱালী হিচাপত আমি ভাল কৰি পৰিষ্কাৰ পৰিচালনা কৰি আমি খুৱাম। আমি NGO খাদ্য বনোৱা দিয়াটো মধ্যাহ্ন ভোজন বনাই দিয়াটো আমি নামানো। আমি নিজে কৰিম, আমি নিজে কৰিম। আমাক 1000 টকা দৰমহা দিছে, এওঁ যদি আমাৰ চাকৰি বুলি ভাবিছে, আমাৰ চাকৰি খেদা বুলি ভাবিছে, আমাক চাকৰি কৰা বুলি আমাক এপলমান দিয়ক, আমাক চাকৰি কৰাবিলাক নিযুক্তি দিয়ক, আৰু আমাৰ চাকৰি যিটো নেকি মাননীয় আমাৰ যিটো নেকি কৰ্তব্য কৰাৰ কাৰণে আমাক যিটো নেকি পাব লাগে প্ৰাপ্য ধন আমাক সেইখিনি বুজাই দিয়ক। আৰু ইমান বছৰে 20 বছৰেদি আমি 1000 টকা যদি খাদ্য পাৰিছোঁ, আমি লাগে আৰু আমি এইটো বছৰ খাদ্য পাৰিম, আমাৰ দৰমহা বৃদ্ধি কৰি দিয়ক। আমাক NGOক আমি খাদ্য বনাব নিদিওঁ, আমি NGOৰ খাদ্য আমি মানি নলওঁ। যদি স্কুলত যদি মোৰ স্কুলত যদি বহুতো ল'ৰা ছোৱালী আছে, সেইখন স্কুলত মোৰো ছোৱালী আছে, মোৰো ল'ৰা আছে, আমি NGO কালি বনোৱা খাদ্য আজি আমি নুখুৱাওঁ, আমি নিজে বনাই খুৱাওঁ। আমি মানুহৰ খাদ্য আমি নচলাওঁ, আমি বেলেগৰ খাদ্য বেলেগৰ হেৰিত আমি ভৰসা নকৰোঁ। আমি সেইকাৰণে আমাক যিখিনি দিছে আমাক সেই দৰমহা বৃদ্ধি কৰি দিয়ক, আৰু আমাৰ খাদ্য আমিয়ে বনাই দিম। 20 বছৰেদি বনাব পাৰিছোঁ, আমি আগলৈ বনাব পাৰিম। যদি আমি নোৱাৰোঁ, আমি জীয়াই থাকোঁ, আমি তেতিয়ালৈকে বৃদ্ধ বয়সলৈকে আমি খাদ্য নিজে বনাম, আমি NGO কেতিয়াও নেদাওঁ। মধ্যাহ্ন ভোজন আঁচনিখন NGOক দিয়াৰ প্ৰতিবাদত সমগ্ৰ অসমতে বিক্ষোভ কাৰ্যসূচী হৈছে। আমি দৰং জিলায়ো আজি বিক্ষোভ কাৰ্যসূচী পালন কৰিছোঁ। যিহেতু অসম চৰকাৰে আমাক ৰন্ধন কৰ্মীসকলক 2005 চনৰ পৰাই ৰন্ধা বঢ়া কামত নিয়োগ কৰিছিল, তেখেতসকলে আমাক কোনো ধৰণৰ নিয়োগ পত্ৰ দিয়া নাছিল। তেখেতসকলে আমাৰ গাঁও শিক্ষা সমিতিৰ জৰিয়তে নিয়োগ কৰিছিল, আৰু ৰন্ধা বঢ়া কামত আমাৰ ৰন্ধন কৰ্মীসকলক ব্যস্ত ৰাখিছিল। তেখেতক আমি বহুত নিবেদন কৰি আহিছোঁ 2005 চনৰ পৰাই, যে আমাৰ পাৰিতোষিক বৃদ্ধি কৰক, বছৰৰ 12 মাহত মাননি দিয়ক। আমাৰ 1000 টকা দিয়ে তেখেতে, 1000 টকাৰ পৰা আন্দোলন কৰোঁতে তেখেতৰ মনত পৰিল 500 টকা বৃদ্ধি কৰিলে। সেই 500 টকাটো তেখেতে মাহৰ মূৰত আমালৈ দিব নোৱাৰে, 2-3 মাহৰ মূৰতহে সেই 500 টকাটো আমাৰ একাউণ্টত দিয়ে। আৰু 1000 টকাতে আমাৰ ৰন্ধন কৰ্মীসকলে গোটেই মাহটো ৰন্ধা বঢ়া কামৰ লগতে বিদ্যালয়ৰ চৌহদ চাফা কৰা, শ্ৰেণীৰ কোঠা চাফা কৰা, ল'ৰা ছোৱালীৰ শৌচ পেচাব কৰিলে ধুই দিয়া, লেট্ৰিন বাথৰুম চাফা কৰা, সকলো কামতে আমি নিয়োগ হওঁ। আমি নিজেই ভাবিছিলোঁ যে শিশুসকল আমাৰ দেশৰ এটা সুনাগৰিক হ'ব। তেখেতসকলক আমিয়েই মাতৃৰ দৰে পালন কৰোঁ। আমাৰ কষ্ট অনুভৱ নকৰি আমি শিশুসকলক যথেষ্ট চাফ চিকুণ কৰি খাদ্য দিয়াৰ বিপৰীতেও তেখেতসকলৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিছিলোঁ। কিন্তু অসম চৰকাৰে আমাক এনেকুৱা ভাবিছে ৰন্ধন কৰ্মীসকলক, যে আমি একোটা গছৰ শিলৰ মূৰ্তিৰ দৰে কিবা কৰি আছোঁ। তেখেতে আমাক মানুহ বুলি গণ্য কৰা নাই। যদি তেখেত
তেখেতে মানুহ বুলি আমাক গণ্য কৰিলে হয় ইমান আমি তেখেতৰ ওচৰত আবেদন নিবেদন কৰিছোঁ আমাক অকণমান হ'লেও সকাহ দিলে হয় আজি তেখেতে কৈছিল যে 1 অক্টোবৰৰ পৰা ৰন্ধন কৰ্মীসকলক পাৰিতোষিক বৃদ্ধি কৰিম 1 অক্টোবৰ নাপালে তেখেতে আমাৰ ৰন্ধা বঢ়া কামটো ব্যক্তিগত কৰিবলৈহে বিচাৰিলে ব্যক্তিগত খণ্ডক বহিৰাগত মানুহক দিবলৈ চেষ্টা কৰিলে গতিকে আমাৰ ৰন্ধন কৰ্মীসকলক তেওঁ এবাৰ ভালদৰে চাওক ৰন্ধন কৰ্মীসকলৰ স্বাস্থ্যৰ কি অৱনতি ঘটিছে তেখেতসকলৰ অৱস্থা কেনেকুৱা হৈছে ইমান নিৰ্দয় তেখেতে আমাক ৰন্ধন কৰ্মীসকলক বেয়াকৈ চাব লগা তেখেতক আমি কি জগৰ লগাইছিলোঁ এতিয়া কি বিচাৰে আপোনালোকে আমি বিচাৰিছোঁ যে এই আঁচনিখন NGO বন্ধ কৰক আৰু তেখেতে আমাৰ ৰন্ধন কৰ্মীসকলক পাৰিতোষিক বৃদ্ধি কৰি লগতে আমাৰ যি নিয়োগ পত্ৰ আছে নিয়োগ পত্ৰ প্ৰদান কৰক পাৰিতোষিক বৃদ্ধি কৰক আৰু NGO বাতিল কৰক অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক